মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আৰ্হি প্ৰশ্ন কাকত চেম্পল কুৱেশ্যন পেপাৰলৈ স্বাগতম জনাইছোঁ। প্ৰথম গঠনাত্মক মান নিৰূপণ 2026 বিষয় গণিত শ্ৰেণী চতুৰ্থ। সঠিক উত্তৰ বাছনি কৰা। কোনটো আকৃতিৰ কোনো কোণ নাই? বৰ্গ। এ নম্বৰ বৰ্গ দিছে। বৰ্গৰ 4টা কোণ আছে। ট্ৰাইংগল ত্ৰিভুজ, ত্ৰিভুজৰ 3টা কোণ আছে। তাৰপিছত বৃত্তৰ এটাও কোণ নাই, অৰ্থাৎ কোনো কোণ নাই। ইয়াৰ উত্তৰটো হ'ব চি। আয়তক্ষেত্ৰ বুলি ক'লে এয়া হৈছে আয়তক্ষেত্ৰ। আয়তক্ষেত্ৰৰ 4টা কোণ থাকে। ফুটবল কোনটো আকৃতিৰ হয়? ফুটবল আমি সকলোৱে জানো ফুটবল গোল অৰ্থাৎ গোলক আকৃতিৰ হয়। ঘনক বুলি ক'লে আমি যিবোৰ লুডুৰ ডাইচটো এটা ঘনক আকৃতিৰ বস্তু হয়। লুডুৰ ডাইচ আকৃতিৰ বস্তু যিখিনি আছে সেইখিনি ঘনক আকৃতিৰ। বাৰ্থডে টুপি বা আইচক্ৰীমৰ কণটো হৈছে শংকু আকৃতিৰ। চুঙা বুলি ক'লে চিলিণ্ডাৰ, গিলাচ ইত্যাদি হৈছে চুঙা আকৃতিৰ। 6টা সমানবৰ্গীয় তল থকা আকৃতি কোনটো? ঘনক বুলি ক'লে আমি এটা উদাহৰণ ল'ব পাৰোঁ লুডু ডাইচটো এটা ঘনক আকৃতি। লুডু ডাইচৰ প্ৰতিটো তলেই কি হয়? এটা বৰ্গীয় তল হয়। গতিকে লুডু ডাইচৰ 6টা সমান বৰ্গীয় তল থাকে। গতিকে ইয়াৰ আনচাৰটো হ'ব ঘনক। আয়তীয় ঘনক বুলি ক'লে আয়তীয় ঘনকৰ উদাহৰণ আমি জুইশলা বাকচ। চুঙা বুলি ক'লে ঢোল বা গিলাচ এটাক আমি চুঙা আকৃতিৰ ক'ব পাৰোঁ। তো চুঙা আকৃতিত বৰ্গীয় তল নাথাকে। আয়তীয় ঘনকত নাপাওঁ আমি, শংকুত নাপাওঁ। তো ইয়াৰ উত্তৰটো হ'ব এ। ষড়ভুজৰ কিমানটা বাহু থাকে? ষড়ভুজ বুলি ক'লে 6টা ভুজ অৰ্থাৎ 6টা বাহু থাকিব। এইটো হ'ব ইয়াৰ আনচাৰ। চি নম্বৰটো হ'ব ইয়াৰ আনচাৰ। 4টা থাকিলে চতুৰ্ভুজ, 5টা থাকিলে পঞ্চভুজ, 6টা থাকিলে ষড়ভুজ আৰু 8টা যদি ভুজ অৰ্থাৎ বাহু থাকে সেইটো অষ্টভুজ হ'ব। 2টা বৃত্তাকাৰ তল আৰু এটা বক্ৰপৃষ্ঠ থকা ঘন আকৃতি কোনটো? এ নম্বৰ কি দিছে? শংকু এটা বৃত্তাকাৰ তল আৰু আমাক কেইটা থাকিব লাগিব বুলি কৈছে? 2টা বৃত্তাকাৰ তল। চুঙা এটাত বৃত্তাকাৰ তল কেইটা পাবা? চুঙা এটাত বৃত্তাকাৰ তল এটা ওপৰত তলত এটা, 2টা বৃত্তাকাৰ তল আৰু এটা বক্ৰপৃষ্ঠ আৰু মাজৰখিনি বক্ৰপৃষ্ঠ। গতিকে ইয়াৰ উত্তৰটো হ'ব চুঙা। গোলক বুলি ক'লে ফুটবল, গোল থকা ঘূৰণীয়া বস্তু। পিৰামিড বুলি ক'লে ত্ৰিভুজীয় পিৰামিড পাবা, তাৰপিছত বৰ্গীয় পিৰামিড, এইটো ত্ৰিভুজীয় পিৰামিড। ইয়াত কেইটা ত্ৰিভুজীয় তল পাবা? 1খন 2খন 3খন 4খন। গতিকে পিৰামিডো নহ'ব। 2 নম্বৰটো চোৱা, খালী ঠাই পূৰ কৰা। 8502.81 ইয়াক সংখ্যাৰে লিখিব লাগে। প্ৰথমতে 4502.81 এইটো হ'ব ইয়াৰ উত্তৰ। খ নম্বৰ 2000ৰ ঠিক আগৰ সংখ্যাটো 1999। তাৰপিছত 3567 বিস্তৃত ৰূপত লিখা হৈছে। চোৱা ইয়াত তোমালোকে কিমান লিখিবা? 500। 5টো শতকৰ ঘৰত আছে, ইয়াত 500 লিখিবা। 4 অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কিমান হয়? 4 অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000। এইটো হৈছে 4 অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা। 4999ৰ পিছৰ সংখ্যা। 4999ৰ পিছৰ সংখ্যাটো কিমান পাবা? 5000। এটা যোগ কৰি দিব পাৰা। এটা যোগ কৰিলে কিমান পাবা? ইয়াৰ পিছৰ সংখ্যা, তাৰমানে এটা যোগ কৰিবা। এটা যোগ কৰিলে কিমান পাবা? 5000। এটা ত্ৰিভুজীয় প্ৰিজমত কিমানটা ত্ৰিভুজীয় মুখ থাকে বা তল থাকে? ত্ৰিভুজীয় প্ৰিজম বুলি ক'লে এনেকুৱা চিত্ৰটো হ'ব। এইফালে ট্ৰাইংগল আৰু সেইটো চাইডতো ট্ৰাইংগল আৰু এইডাল ইয়াত লগ লাগিব,
এইডাল এইডাল আৰু এইডাল ইয়াত লগ লাগিব তাৰমানে তলত এটা সমতল বা মুখ তাৰপিছত ইফালে এটা তাৰমানে মাজত তিনিটা এটা দুটা তলত এটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা তলৰ তিনিটা হৈছে আয়তীয় সমতল আৰু বাকী দুটা হৈছে ত্ৰিভুজীয় তল গতিকে আনসাৰটো লিখিবা 2 তলৰ সংখ্যা কেইটা আখৰেৰে লিখা 1025 তোমালোকে 1025 আখৰেৰে লিখিবা 4580 এইটো আখৰেৰে লিখিবা সংখ্যাৰে লিখা 3624 সংখ্যাৰে লিখিবা 4009 সংখ্যাৰে লিখিবা সৰু ডাঙৰ বা সমান চিহ্ন ব্যৱহাৰ কৰি তুলনা কৰা প্ৰথম সংখ্যাটো যদি সৰু হয় তেন্তে এই সৰু চিহ্নডাল ব্যৱহাৰ কৰিবা ইয়াত 3000 আছে 3000 কিমান দিয়া আছে 65 ইয়াত 3506 তো প্ৰথম সংখ্যাটো সৰু গতিকে ইয়াত সৰু চিহ্নডাল দিবা ইয়াত 4999 ইয়াত 5000 তো 5000 টো কৈ 4000 5000 তকৈ 4999 সৰু হয়নে প্ৰথম সংখ্যাটো ইয়াত সৰু চিহ্ন ইয়াত সৰু চিহ্ন দিবা তাৰপিছত ইয়াত 2780 সমান গতিকে ইয়াত সমান চিহ্ন দিবা ঊৰ্ধ্বকৰ্মত সজোৱা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাবা আটাইতকৈ সৰু 1000 1054 হয়নে 1054 লিখিবা ফাৰ্ষ্ট তাৰপিছত 1200 তাৰপিছত 1678 তাৰপিছত এইটো লিখিবা অধকৰ্মত সজোৱা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ এই সংখ্যাকেইটা সজাবা বিস্তৃত ৰূপ লিখা অৰ্থাৎ কেনেকৈ লিখিবা 4000 4টো হাজাৰৰ ঘৰত আছে 4000 যোগ চিন দিবা 6টো শতকৰ ঘৰত আছে তো 6 শতক 2টো দশকৰ ঘৰত আছে তো 2 দহ আৰু 5টো এককৰ ঘৰত আছে 5টো এককৰ ঘৰত সংখ্যাৰ ধাৰা সম্পূৰ্ণ কৰা অৰ্থাৎ চানেকিটো সম্পূৰ্ণ কৰা 1000ৰ পৰা 1100 হ'ল তাৰমানে কিমান বাঢ়িলে 100 1001ৰ পৰা 1200 হ'ল কিমান বাঢ়িলে 100 বাঢ়িলে 1200ৰ পৰা ইয়াত 100 বাঢ়িলে কিমান হ'ব 1300 1300ৰ পৰা ইয়াত 1400 আছে গতিকে ইয়াত তোমালোকে 1300 লিখিবা 1990 4990ত 10 এটা যোগ হ'লে কিমান হ'ব 5000 ইয়াত 5000 লিখিবা 5000ৰ লগত 10 যোগ হ'ল 5010 5020 গতিকে ইয়াত 5010 লিখিবা ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা এই চিত্ৰটোত কিমান অংশত ৰং কৰা হৈছে এই ৰং কৰা অংশখিনি তোমালোকে ভগ্নাংশত লিখিবা চাই পেলাই এই চিত্ৰটো ৰং কৰা অংশ ভগ্নাংশত লিখিবা ইয়াতো ভগ্নাংশত লিখিবা ইয়াতো ভগ্নাংশত ইয়াত কেইটা সমান সমান ভাগ কেইটা আছে 4টা তো 4টা ভাগৰ কিমান ভাগত ৰং কৰা আছে 2টা ভাগ 2 ভাগত আৰু ইয়াত কেইটা সমান সমান ভাগ আছে 1 2 3 4 4টা সমান ভাগ আছে তাৰে এটা ভাগত ৰং কৰা আছে ইয়াত 1 2 3 4 4টা সমান ভাগ 4টা তাৰে 3টা ভাগত ৰং কৰা আছে ইয়াত সমান ভাগ দুটা আছে তাৰে এটা ভাগত ৰং কৰা আছে এনেকৈ ভগ্নাংশ কেইটা তোমালোকে লিখিবা 11 নম্বৰ যোগ কৰা এই অংকটো তোমালোকে বহিত থিয়কৈ পাতি ল'বা অৰ্থাৎ 325ৰ তলত 472 এনেধৰণে পাতি লৈ যোগ কৰিবা ঠিক তেনেধৰণে দ্বিতীয় খ নম্বৰ অংকটো এনেকৈ থিয়কৈ পাতি লৈ যোগ কৰিবা আৰু গটো থিয়কৈ পাতি লৈ যোগ কৰিবা নেক্সট পৰিৱেশ দিৱসত এখন বিদ্যালয়ে 347টা গছপুলি সংগ্ৰহ কৰিলে আৰু পিছদিনা 447টা সংগ্ৰহ কৰিলে মুঠ কিমানটা গছপুলি সংগ্ৰহ কৰা হ'ল যোগ কৰিবা প্ৰথম 347 লিখি ল'বা প্ৰথমতে 347 তাৰপিছত কিমান সংগ্ৰহ কৰিলে 437 যোগ কৰিবা যোগ কৰি যিমান পাবা সেইটোৱে হৈছে মুঠ সংগ্ৰহ কৰা গছপুলি 12 নম্বৰৰ উত্তৰ 13 নম্বৰ এখন বিদ্যালয়ৰ পুথিভঁৰালত 3250খন কিতাপ আছিল 3250খন কিতাপ আছিল তাৰপিছত আৰু 500খন কিতাপ কিনা হ'ল এতিয়া মুঠ কিমান কিতাপ হ'ল আৰু 500খন কিতাপ কিনা
আৰু 500খন কিনা হ'ল, গতিকে ইয়াৰ লগত 500 যোগ কৰিবা, যোগ কৰিলে যিমান পাবা সেইটোৱে হ'ব মুঠ কিতাপৰ সংখ্যা। এনেধৰণে তোমালোকে আৰ্হি প্ৰশ্ন কাকতত থকা এই প্ৰশ্নসমূহৰ অভ্যাস কৰিবা, অনুশীলন কৰিবা।